নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনেফলত এই নকৰি খবৰ কেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল দিব লৈছো প্ৰথমটো খবৰ। এটা ব্ৰেকিং নিউজ আহি পৰিছে। অসমত প্ৰথমবাৰলৈ ঈদত ব্যৱহাৰ কৰিব নোৱাৰিব গৰু ম'হ। ধুবুৰীত সম্পূৰ্ণ ৰূপত নিষিদ্ধ কৰা হৈছে গৰু আৰু ম'হৰ কুৰবানী। ধুবুৰীত সম্পূৰ্ণ ৰূপত নিষিদ্ধ কৰা হৈছে গৰু ম'হ কুৰবানী। প্ৰথমবাৰলৈ ধুবুৰীত লোৱা হ'ল এটা ডাঙৰ সিদ্ধান্ত। এইবাৰ ঈদত কোনেও নিধন কৰিব নোৱাৰিব গৰু ম'হ। নিয়ম মাফিকভাৱে ছাগলী আৰু ভেড়াহে দিব পাৰিব কুৰবানী। এটা প্ৰশাসনৰ সৈতে হোৱা গুৰুত্বপূৰ্ণ বৈঠকৰ পাছত এই সিদ্ধান্ত গ্ৰহণ কৰে। মাৰ্কাজ কমিটি আৰু ঈদগাহ কমিটিয়ে বৈঠকত ল'লে সিদ্ধান্ত। এটা গো সুৰক্ষা অধীনত 5টাকৈ নীতি মানি এই সিদ্ধান্ত গ্ৰহণ কৰে। এটা 28 মেত জিলাখনত সম্পূৰ্ণ ৰূপত নিষিদ্ধ হ'ব গৌ নিধন। এটা ধুবুৰীত প্ৰতিটো অঞ্চলতেই বাহাল থাকিব এই নিয়ম। ঈদৰ সময়ত এটা শৃংখলা বজাই ৰাখিবলৈ কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰে। এটা ধুবুৰীত সম্পূৰ্ণ ৰূপত নিষিদ্ধ কৰা হৈছে গৰু ম'হ আৰু কুৰবানী। প্ৰথমবাৰলৈ ধুবুৰীত লোৱা হ'ল এটা ডাঙৰ সিদ্ধান্ত। দিব লৈছো পৰৱৰ্তী খবৰ। পবিত্ৰ কোৰাণক অপমান কৰি গ্ৰেপ্তাৰ হয় শ্ৰৱণ চন্দ্ৰ দাস। সামাজিক মাধ্যমত শ্ৰৱণে কৰিছিল বিতৰ্কিত মন্তব্য। অৱশেষত আৰক্ষীৰ জালত পৰে শ্ৰৱণ চন্দ্ৰ দাস। পবিত্ৰ কোৰাণক অপমান কৰি হিন্দু যুৱক গ্ৰেপ্তাৰ হয়। কোৰাণক অপমান কৰি গ্ৰেপ্তাৰ হয় 23 বছৰীয়া হিন্দু যুৱক। আৰক্ষীৰ জালত শ্ৰৱণ চন্দ্ৰ দাসক গ্ৰেপ্তাৰ কৰে। সামাজিক মাধ্যমত কোৰাণক লৈ বিতৰ্কিত মন্তব্য কৰিছিল শ্ৰৱণে। এটা ঘটনা সংঘটিত কৰি পলাই আছিল 23 বছৰীয়া যুৱকজন। শ্ৰৱণৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল মুছলমান জনতাই। অৱশেষত আৰক্ষীৰ জালত এতিয়া শ্ৰৱণ চন্দ্ৰ দাস। বাংলাদেশত সংঘটিত হৈছে সমগ্ৰ ঘটনাটো। এটা কোৰাণক অপমান কৰি গ্ৰেপ্তাৰ হয় 23 বছৰীয়া হিন্দু যুৱক। পৰৱৰ্তী খবৰ। এটা ব্ৰেকিং নিউজ আহি পৰিছে। পানীত ডুবি মৃত্যু হৈছিল পানৰ শিল্পী জুবিন গাৰ্গ। ছিংগাপুৰত দাখিল হ'ল মৰণোত্তৰ প্ৰতিবেদন। কি আছে সেই প্ৰতিবেদনত সবিস্তাৰে জনাই আছো আপোনালোকক। পানীত ডুবি মৃত্যু হৈছিল পানৰ শিল্পী জুবিন গাৰ্গৰ। জুবিনৰ মৃত্যুৰ মৰণোত্তৰ প্ৰতিবেদন দাখিল কৰা হয়। ছিংগাপুৰ আৰক্ষীৰ প্ৰতিবেদনক লৈ তীব্ৰ চাঞ্চল্যকৰ। এটা ছিংগাপুৰ য়াটখনৰ কেপ্টেইনৰ গাফিলতিৰ কথা উল্লেখ কৰে অধিবক্তাই। য়াটৰ কেপ্টেইন আৰু কৰ্মকৰ্তাই জুবিনক অৱহেলা কৰা বুলি সদৰি কৰে। এটা ছিংগাপুৰ অধিবক্তাই সদৰি কৰে সেই তথ্য। এটা পানীত ডুবি মৃত্যু হৈছিল পানৰ শিল্পী জুবিন গাৰ্গৰ। জুবিনৰ মৃত্যুৰ মৰণোত্তৰ প্ৰতিবেদন দাখিল কৰিছে ছিংগাপুৰ আৰক্ষীয়ে। ছিংগাপুৰ আৰক্ষীৰ প্ৰতিবেদনক লৈ এতিয়া তীব্ৰ চাঞ্চল্যকৰ। পৰৱৰ্তী খবৰ। মুছলমানক বাধা দি জুইৰ সৈতে খেলা নকৰিব মুখ্যমন্ত্ৰীয়ে। বকৰি ঈদত কুৰবানীক লৈ কোনো ধৰণৰ কম্প্ৰমাইজ নকৰে এতিয়া মুছলমানে। মুখ্যমন্ত্ৰীক ধমক দি হুংকাৰ জনাই এতিয়া হুমায়ুন কবিৰে। দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। মুছলমানক বাধা দি জুইৰ সৈতে খেলা নকৰিব। বকৰি ঈদত মুছলমানে গৰু কুৰবানী দিবই। এটা কুৰবানীক লৈ কোনো ধৰণৰ কম্প্ৰমাইজ নকৰে এতিয়া মুছলমানে। কোনো মন্ত্ৰীৰ কথা নামানে এতিয়া মুছলমানে। মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীক মুকলি ধমক দিয়ে হুমায়ুন কবিৰে। বিজেপি চৰকাৰে কুৰবানীৰ নিষিদ্ধৰ চেষ্টা কৰিলে পৰিস্থিতি ভয়াৱহ হ'ব। এটা কুৰবানীক লৈ কোনো আপোচ নকৰে মুছলমান লোকে। মুছলমানৰ ধৰ্মীয় অনুভূতিত আঘাত হনাৰ চেষ্টা নকৰিব, এনেদৰে হুংকাৰ দিয়ে হুমায়ুন কবিৰে। মুছলমানৰ ধৰ্মীয় ভাৱনাত আঘাত দিলেই অশান্ত হ'ব এতিয়া ৰাজ্য। কিছুদিন পূৰ্বেই গৰু কুৰবানীত নিষেধাজ্ঞা আৰোপ কৰিছিল শুভেন্দু চৰকাৰে। এটা শুভেন্দু চৰকাৰৰ নিষেধাজ্ঞাৰ পাছতেই এই হুংকাৰ জনাই হুমায়ুন কবিৰে। মুছলমানক বাধা দি জুইৰ সৈতে খেলা নকৰিব বুলি হুংকাৰ দিয়ে হুমায়ুন কবিৰে। পৰৱৰ্তী খবৰ। এটা ব্ৰেকিং নিউজ আহি পৰিছে। বকৰি ঈদৰ প্ৰাক মুহূৰ্তত লাখ লাখ মুছলমানলৈ জৰুৰী খবৰ। ঈদৰ লগত গৰুৰ কোনো সম্পৰ্ক নাই, এনেদৰে মন্তব্য কৰিছে এজন ব্যক্তিয়ে। গৰু আৰু কুৰবানীৰ কোনো সম্পৰ্ক নাই। কুৰবানী ঈদৰ লগত গৰুৰ কোনো সম্পৰ্ক নাই।
বকৰি ঈদক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অধিবক্তা জুবেদ খালিদৰ। এটা গৰু কুৰবানী কৰিব লাগে বুলি এটা ভ্ৰান্ত ধাৰণা বিয়পি আছে। কোনেও গৰু কুৰবানী কৰিব নালাগে। এটা গৰুৰ সলনি ছাগলী কুৰবানী কৰক। গৰু আৰু কুৰবানীৰ কোনো সম্পৰ্ক নাই। এটা কুৰবানী ঈদৰ লগত গৰুৰ কোনো সম্পৰ্ক নাই বুলি মন্তব্য কৰে। এটা বকৰি ঈদক লৈ এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অধিবক্তা জুবেদ খালিদে। পৰৱৰ্তী খবৰ, এটা ব্ৰেকিং নিউজ আহি পৰিছে। অসম বিধানসভাত মমতা বেনাৰ্জী জিন্দাবাদ শ্লোগান দিয়ে। শপত গ্ৰহণ কৰিয়েই নাফুট নাচোন কাণ্ড কৰে চেয়াৰমেন মালিয়ে। অসম বিধানসভাত মমতা বেনাৰ্জী জিন্দাবাদ শ্লোগান। শপত গ্ৰহণ কৰিয়েই মমতাৰ জিন্দাবাদ শ্লোগান দিয়ে চেয়াৰমেন আলীয়ে। এটা নাফুট নাচোন কাণ্ড চেয়াৰমেন আলী আহমেদৰ। পুনৰ চৰ্চা তেতিয়া চেয়াৰমেন আলী আহমেদ। মমতা বেনাৰ্জী জিন্দাবাদ শ্লোগান দিয়ে চেয়াৰমেন আলীয়ে। পৰৱৰ্তী খবৰ, মন গলেই এতিয়া য'তে ত'তে এৰি দিব নোৱাৰিব গৰু ছাগলী। নিয়ম ভংগ কৰিলেই হ'ব লাগিব এতিয়া ৰঙাঘৰ আলহী। আহি গ'ল এতিয়া কঠোৰ নিৰ্দেশনা। মন গলেই য'তে ত'তে এৰি দিব নোৱাৰিব গৰু ছাগলী। ৰাজপথত গৰু ছাগলী এৰি দিলেই বিপদ নিশ্চিত। মুক্তভাৱে পোহনীয়া গৰু ছাগলীৰ কোনো ঠাইতেই এৰিব নোৱাৰিব। একাংশ পোহনীয়া জন্তু পালকৰ বাবে বিপদত পৰে এতিয়া জনতা। ৰাজপথ আবদ্ধ কৰি গৰু ছাগলী এৰাল দিব নোৱাৰিব। পোহনীয়া গৰু ছাগলীৰ পালকলৈ কঠোৰ নিৰ্দেশনা এতিয়া প্ৰশাসনৰ। মুক্তভাৱে গৰু ছাগলী এৰিলেই কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশনা জাৰি কৰে প্ৰশাসনে। এটা তিতাবৰ জিলা প্ৰশাসনৰ এই নিৰ্দেশনা গৰু ছাগলী গৰাকীলৈ। এটা মন গলেই য'তে ত'তে এৰি দিব নোৱাৰিব গৰু ছাগলী। পৰৱৰ্তী খবৰ, এটা ব্ৰেকিং নিউজ আহি পৰিছে। কাত নাম নাথাকিলেই কৰা হ'ব এতিয়া গ্ৰেপ্তাৰ। দেশৰ পৰা বাহিৰ কৰা হ'ব কাৰ নাম নথকা লোকক। একচন মুডত এতিয়া বিজেপি চৰকাৰ। কাত নাম নাথাকিলেই কৰা হ'ব এতিয়া গ্ৰেপ্তাৰ। কাৰ পৰা বাদ পৰা লাখ লাখ লোকৰ মাজত এতিয়া হাহাকাৰ। বিদেশী বুলি প্ৰমাণিত হ'ব এতিয়া কাৰ্ড নাম নথকা লোকৰ। গ্ৰেপ্তাৰ কৰি দেশৰ পৰা বাহিৰ কৰা হ'ব কাত নাম নথকা লোকক। অচিৰেই নাম বাদ পৰা লোকক গ্ৰেপ্তাৰ কৰি বিতৰণৰ নিৰ্দেশ। বেংগলত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে শুভেন্দু চৰকাৰ। মমতাই নকৰা কাম কৰি দেখুৱালে শুভেন্দু অধিকাৰীয়ে। এতিয়াৰ পৰা পশ্চিমবংগতো ৰূপায়ণ হ'ব কা আৰু NRC। বংগত এতিয়া কা NRC ৰূপায়ণ হ'বলৈ দিয়া নাছিল মমতাই। বংগত ভোটাৰ তালিকাৰ কাত নাম নথকা লোকৰ বিপদ এতিয়া নিশ্চিত। এটা কাত নাম নাথাকিলেই কৰা হ'ব এতিয়া গ্ৰেপ্তাৰ। কাৰ পৰা বাদ পৰা লাখ লাখ লোকৰ মাজত এতিয়া লাগিছে হাহাকাৰ। বিদেশী বুলি প্ৰমাণিত হ'ব এতিয়া কাত নাম নথকা লোকৰ। আৰু গ্ৰেপ্তাৰ কৰি দেশৰ পৰা বাহিৰ কৰা হ'ব কাত নাম নথকা লোকক। পৰৱৰ্তী খবৰ, আমি আমাৰ আদৰ্শসমূহ ৰাইজৰ মাজলৈ নিবলৈ ব্যৰ্থ হৈছো। পৃথিৱীৰ ভিতৰত নিম্নতম ধনী ৰাজনৈতিক দলৰ সৈতে আমি যুঁজ দিছো। আমাৰ বিশ্বাস এদিন অসমৰ ৰাইজে আমাক লগ দিব। এই মন্তব্য কৰিছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ। আমাৰ আদৰ্শসমূহ ৰাইজৰ মাজলৈ নিবলৈ ব্যৰ্থ হৈছো। ৰাজ্যত আমাৰ সাংগঠনিক ভেটি খুবেই দুৰ্বল হৈ আছে। সাংগঠনিক ভেটি দুৰ্বলতাৰ অন্যতম কাৰণ হৈছে পৰাজয়। পৰাজয়ৰ কাৰণ দখালে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। আমি পৰাজয়ৰ কাৰণসমূহ পৰ্যালোচনা কৰিছো। হিতাধিকাৰীৰ ৰাজনীতি আৰু হিন্দু মুছলমানৰ ৰাজনীতিৰ পৰাজয়ৰ কাৰণ। সমষ্টি পুনৰ নিৰ্ধাৰণৰ অন্যতম পৰাজয়ৰ কাৰণ। পৃথিৱীৰ ভিতৰত এটা অন্যতম ধনী ৰাজনৈতিক দলৰ সৈতে আমি যুঁজ দিছো। অসমৰ প্ৰতিটো প্ৰান্তে প্ৰান্তে দলৰ ভেটি শক্তিশালী কৰিম। এটা 126টা সমষ্টিত দলৰ ভেটি শক্তিশালী কৰিম আৰু অনাগত সময়ত আমি আমাৰ লক্ষ্যত গৈ আছো। আমি আমাৰ লক্ষ্যলৈ গৈ আছো। এটা ভুলসমূহ ৰাইজে আঙুলিয়াই দিব। আমাৰ অসমৰ মানুহক ন্যায় দিয়াটো আমাৰ লক্ষ্য। খন্তেকৰ বাবে মানুহ আঁতৰি গৈছে, কিন্তু আমাৰ বিশ্বাস বাস্তৱ জীৱনলৈ ঘূৰি আহিব আৰু বাস্তৱ উপলব্ধি কৰিব। আমি নিৰ্বাচন হাৰিছো, কিন্তু আমাৰ বিশ্বাস অসমৰ ৰাইজে আমাক লগ দিব। এই মন্তব্য কৰিছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে।